হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে কি টপিকৰ ওপৰত ডিছকাছ কৰিবলৈ ওলাইছোঁ সেইটোৰ বিষয়ে আপোনালোকে ইতিমধ্যে চাগে থাম্বনেইলত দেখিলেই মোৰ। চ' আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম APSCৰ অসম লোক আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2024ৰ যোনখন নটিফিকেশ্যন আহিছিলে। চ' আই থিংক অনলাইন এপ্লিকেশ্যনৰ ডেট আজিৰ পৰা ষ্টাৰ্ট হৈছে 28 মাৰ্চ 2025। চ' আজিৰ পৰা আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। চ' তাৰ কাৰণে মই আপোনালোকৰ সৈতে লাষ্ট 2 yearsৰ যিহেতু প্ৰিলিমিনেৰী এক্সামিনেশ্যনৰ কাৰণে অনলাইন এপ্লিকেশ্যন হ'ব। চ' লাষ্ট 2 yearsৰ প্ৰিলিমিনেৰীৰ কাট অফ ট্ৰেণ্ডটো কেনেকুৱা আছিলে সেইটোৰ ওপৰত ডিছকাছ কৰিম আৰু লগতে এইবাৰ কিমান ভেকেঞ্চি আছে, কোনটো কেটেগৰীৰ কাৰণে কিমান ভেকেঞ্চিছ আছে, অকণমান ভেকেঞ্চি ডিটেইলছখিনি অকণমান আজিৰ ভিডিঅ'টোত ডিছকাছ কৰিম। চৰি। চ' ভিডিঅ'টোত যদি আপোনালোকে চাই প্ৰথমতে কাট অফৰ ট্ৰেণ্ডটোৰ আগতে মই অকণমান ভেকেঞ্চিসমূহৰ কথা অলপ কৈ দিওঁ। চ' আপোনালোকে যদি চাইছে এইবাৰ টোটেল ইয়াতে যদি আপোনালোকে লিষ্টখন স্ক্ৰল কৰে টোটেল 16টা ছাৰ্ভিচ কেডাৰে এইবাৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনত পাৰ্টিচিপেট কৰিছে। চ' এই 16টা ছাৰ্ভিচ কেডাৰৰ কাৰণে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন কণ্ডাক্ট কৰা হৈছে। আৰু আপোনালোকৰ কিছুমানে মোক কৈছিলে এটা কথা কৈছিলে যে PWBD পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটিৰ কাৰণে আপোনালোকে ৰাইট হেণ্ড ছাইডে কৰ্নাৰ ছেকেণ্ড লাষ্টটো দেখিছে 5টা ভেকেঞ্চি আছে ইয়াতে ৰিজাৰ্ভ। এনেই গভৰ্ণমেণ্ট ৰুলছ মতে 4% ৰিজাৰ্ভেশ্যন থাকিব লাগে। কিন্তু ইয়াতে ইয়াতে বস্তুটো কি হয়, এইটো এটা কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন আৰু ইয়াতে চৰি মোৰ অকণমান একচুৱেলি চৰ্দি হৈ আছে সেইটো কাৰণে আপোনালোকে অলপ ইগন'ৰ কৰিব, ঠিক আছে। চ' ইয়াতে যিহেতু 5টা ভেকেঞ্চি আছে একচুৱেলি কি হয় ইয়াতে 4% আপোনালোকৰ যোনটো ৰিজাৰ্ভেশ্যন নৰ্ম থাকে সেইটো একচুৱেলি মেইনটেইন কৰিব নোৱাৰে তেওঁলোকে। মানে কৰিব নোৱাৰাৰ কাৰণে এইটোৱে বেলেগ বেলেগ ছাৰ্ভিচ কেডাৰ আছে, বেলেগ বেলেগ ছাৰ্ভিচ কেডাৰ হয়তো ভেকেঞ্চি বেলেগ বেলেগ থাকিব পাৰে, ঠিক আছে। বেলেগ বেলেগ ভেকেঞ্চিছ থাকিব পাৰে, কিছুমান ছাৰ্ভিচ কেডাৰ ভেকেঞ্চিছ নোলাব পাৰে একেবাৰে। চ' সেইকাৰণে 4% যোনটো ৰিজাৰ্ভেশ্যন ক্ৰাইটেৰিয়া আছে সেইটো ইয়াতে মেইনটেইন কৰিব নোৱাৰিব পাৰে বা ফুলফিল নহ'ব পাৰে। সেইটো কাৰণে মই এজনক ভালকৈ ডিটেইলছত কৈছিলোঁ কথাখিনি বুজাই। চ' কোনোবাই যদি আৰু ডিটেইলছ জানিব বিচাৰে মোক মেছেজ কৰিলে হ'ল, মই মেছেজত আপোনালোকক ভালকৈ বুজাই দিম বাৰু কথাটো। চ' সেইটো কাৰণে এইবাৰ 5টা ভেকেঞ্চি আছে কাৰণ বেলেগ বেলেগ ছাৰ্ভিচ কেডাৰত বেলেগ বেলেগ কথা। চ' ইয়াতে যিহেতু কম্বাইন হৈ পেলাই গোটেইখিনি কৰিছে চ' সেইটো কাৰণে হয়তো প্ৰত্যেকটো পষ্টতে প্ৰত্যেকটো ছাৰ্ভিচ কেডাৰতে এতিয়া কিছুমান ছাৰ্ভিচ কেডাৰত লেবাৰ অফিচাৰৰ অকল ভেকেঞ্চি এটাই আছে, সেইটোত 4% কেনেকৈ ৰিজাৰ্ভেশ্যন দিব, ঠিক আছে। চ' টোটেল পষ্ট 2টা আছে লেবাৰ অফিচাৰ। চ' 2টা পষ্টত 4% তাৰ পৰা কেনেকৈ উলিয়াব, 4% উলিয়ালে এটা পষ্টৰ মানে 4%ৰ ইয়াতে ক্ৰাইটেৰিয়া ফুলফিলে নহ'ব। চ' কিছুমান ছাৰ্ভিচ কেডাৰত বহুত কম পষ্ট আছে সেইটো কাৰণে তাতে 4% মেইনটেইন কৰাটো পচিবল নহয়। আৰু ইয়াতে যদি আমি লাষ্টৰ ফালে চাওঁ তেতিয়াহ'লে টোটেল পষ্ট এবাৰ 262টা আছে, ৰিজাৰ্ভ ফৰ উইমেন আছে 51টা। তাৰে এইবোৰ হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন ৰিজাৰ্ভ ফৰ উইমেন আৰু কি বুলি কয় যোনটো PWBDৰ কাৰণে ৰিজাৰ্ভেশ্যন 5টা এইটো হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 5টা হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন আছে। আৰু ইয়াতে টোটেল জেনেৰেলৰ যদি আনৰিজাৰ্ভ কেটেগৰী চাওঁ 147টা পষ্ট আছে, তাৰে 38টা ৰিজাৰ্ভ ফৰ উইমেন আছে, ঠিক আছে। চ' 147টা পষ্টৰ 38টা যদি আপোনালোকে মাইনাছ কৰে তেতিয়াহ'লে কিমান হ'ব কেলকুলেট কৰক, 110টা 109টা পষ্ট আপোনালোকৰ ইয়াতে অপেন কেটেগৰীত আছে। বাকী 38টা পষ্ট যোনটো ফিমেলৰ কাৰণে উইমেনৰ কাৰণে ৰিজাৰ্ভ আছে, তাৰে জেনেৰেল উইমেনখিনিৰ কাৰণে ৰিজাৰ্ভ আছে সেইকেইটা পষ্ট, সেইখিনি জেনেৰেল উইমেনখিনিয়ে পাব। জেনেৰেল মেলখিনিত তাতে কোনো ৰিজাৰ্ভেশ্যন পষ্টত কোনো অধিকাৰ নাথাকে বা অন্য কেটেগৰীবিলাকৰো সেই ফিমেলখিনি জেনেৰেল ফিমেলৰ কাৰণে যোনকেইটা পষ্ট ৰিজাৰ্ভ আছে সেইখিনিত অধিকাৰ নাথাকে। ইয়াতে জেনেৰেল ফিমেলখিনিৰ কাৰণে এই 38টা পষ্ট এক্সক্লুচিভলি এভেইলেবল আছে। বাকী থাকি গ'ল 109টা পষ্ট, সেই 109টা পষ্টৰ এগেইনষ্টে কম্পিট কৰিব জেনেৰেল ফিমেলখিনি 38টা পষ্টৰ ৰিজাৰ্ভ থকাৰ পিছতো সেই 109টা পষ্টৰ কাৰণে ইয়াতে কম্পিট কৰিব পাৰিব। বাকী অন্যান্য কেটেগৰীবিলাকেও সেই 109টা পষ্টৰ কাৰণে কম্পিট কৰিব পাৰিব জেনেৰেল কেটেগৰীত, ঠিক আছে। চ' আমি যদি প্ৰত্যেক বছৰ ট্ৰেণ্ডটো চাওঁ তেতিয়াহ'লে আপোনালোকে জেনেৰেল কেটেগৰীত 147টা পষ্ট আছে বুলি বা অল টোটেল 147 + 38টা পষ্ট আছে বুলি আপোনালোকে হেপী হৈ লাভ নাই। যিখিনি মই জেনুইন জেনেৰেল কেণ্ডিডেটছৰ কথা কৈ আছোঁ, কাৰণ 109টা পষ্ট থাকি গ'ল জেনেৰেল ফিমেলখিনি যদি কৰোঁ, কিন্তু 109টা পষ্টৰ এগেইনষ্টে জেনেৰেল ফিমেলখিনিও কম্পিট কৰিব পাৰিব। বাকী অন্য যিমান ৰিজাৰ্ভেশ্যন কেটেগৰী আছে গোটেইখিনি ভাৰ্টিকেল ৰিজাৰ্ভেশ্যন হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন গোটেইখিনিয়ে আকৌ 109টা পষ্টৰ এগেইনষ্টে কম্পিট কৰিব পাৰিব। চ' আল্টিমেটলি যেতিয়া ফাইনেল ৰিজাল্ট আহিবগৈ তেতিয়াহ'লে 109টা পষ্টৰ এগেইনষ্টে
খুব বেছি জেনেৰেল কেণ্ডিডেট আপোনালোকৰ 35-40জন ইয়াতে চিলেক্ট হ'ব বাকীখিনি পোষ্ট যিসকলে ৰিজাৰ্ভ কেটেগৰীত আছে যিসকলে বেছি মাৰ্কছ স্ক'ৰ কৰিব তেওঁলোকে ৰিজাৰ্ভ কেটেগৰীৰ পৰা অবভিয়াছলি জেনেৰেললৈ আপগ্ৰেড হ'ব পাৰিব চ' তেনেকৈ আপগ্ৰেড হ'লে মানে তেতিয়া জেনেৰেলৰ সমান যদি মাৰ্কছ স্ক'ৰ কৰে অবভিয়াছলি আমি প্ৰত্যেকবাৰে দেখি আছোঁ এতিয়াও ৰিচেণ্টলি কোনোবা এটা পৰীক্ষাত আপোনালোকৰ আই থিংক CDPO আছিল নে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ আছিলে কোনোবা এটা পৰীক্ষাত জেনেৰেল মেল এজনেও মানে চাকৰি নাপালে ফাইনেল চিলেকশ্যন ঠিক আছে চ' এজন OBC মেল কেণ্ডিডেট আছিলে তেওঁ OBCৰ কেণ্ডিডেটৰ বিলং কৰিছিলে কিন্তু যিহেতু তেওঁৰ ৰিজাৰ্ভ কেটেগৰীতকৈ বেছি মাৰ্কছ স্ক'ৰ কৰিছিলে কাৰণ জেনেৰেলৰ আনৰিজাৰ্ভ পষ্টৰ কাৰণে কম্পিট কৰিব পাৰিলে চ' সেইটো কাৰণে তেওঁ আনৰিজাৰ্ভ ধৰা হ'ল কিন্তু তেওঁ OBCৰ কেটেগৰী আছিলে চ' তেনেকুৱা ধৰণৰ কথা সেইটো কাৰণে 109টা পষ্ট আপোনালোকৰ ওচৰত মই যোনখিনি মানে অৰিজিনেল জেনেৰেল মেইল কৈছোঁ আপোনালোকে 109টা পষ্ট আছে বুলি বেছি হেভি হৈ লাভ নাই কাৰণ 109টা পষ্টৰ কাৰণে বাকীখিনি কেণ্ডিডেটছক কম্পিট কৰিব পাৰিব ছোৱালী ল'ৰা সকলোৱে চ' সেইটো কাৰণে আপোনালোকৰ হাতত পষ্ট মাত্ৰ খুব বেছি হাৰ্ডলি ফাইনেল চিলেকশ্যন 35-40জন জেনেৰেল মেইল কেণ্ডিডেটছে সেইকেইটা চিট পাবগৈ চ' আপোনালোকৰ হাতত 40টা পষ্ট আছে বুলি ধৰি লওক তাতকৈ কম হ'লেও বেছি নহয় 40টা পষ্টৰ কাৰণে আপোনালোকে কম্পিট কৰি আছে 262টা পষ্টৰ এগেইনষ্টে বাকীখিনি যোনখিনি ৰিজাৰ্ভ কেটেগৰী আছে আপোনালোকৰ নিজৰ ৰিজাৰ্ভ কেটেগৰী পষ্টকেইটা পাবই লগতে আনৰিজাৰ্ভ কেটেগৰী পষ্টখিনিৰ কাৰণেও আপোনালোকে কম্পিট কৰিব পাৰিব ঠিক আছে চ' সেইটো কাৰণে অপেন আছে বাকী ৰিজাৰ্ভ কেটেগৰী যোনকেইটা এতিয়া ধৰক ছাপ'জ মই এনেই কথাটো কৈছোঁ SCৰ কাৰণে ধৰক পোষ্ট আছে টোটেল 12টা ঠিক আছে এনে জাষ্ট OBCৰ কাৰণে টোটেল পোষ্ট আছে 62টা তাৰে 12টা ৰিজাৰ্ভ ফৰ উইমেন আছে তাৰে 12টা পোষ্ট OBC ফিমেলখিনিৰ কাৰণে এক্সক্লুচিভলি ৰিজাৰ্ভ আছে বাকী 50টা OBC মেলখিনিয়ে কম্পিট কৰিব পাৰিব সেইখিনি OBC মেলখিনিৰ কাৰণে আছে চ' আৰু লগতে 50টাৰ বাহিৰেও জেনেৰেল মেলৰ 147-38 109 যোনকেইটা আছিলে চ' OBC মেলখিনিয়ে আৰু OBC ফিমেলখিনিয়ে একেলগে 109+50 ঠিক আছে 159টা পোষ্টৰ কাৰণে কম্পিট কৰিব পাৰিব চ' অবভিয়াছলি বাকী ৰিজাৰ্ভ কেটেগৰীখিনিৰ কাৰণে ইয়াতে বেনিফিট বেছি হয় কিন্তু যোনখিনি অৰিজিনেল জেনেৰেল কেটেগৰী মেল আছে মই জেনেৰেলি মেলখিনিৰ কথা কৈছোঁ কাৰণ ফিমেলখিনিয়েতো অল টোটেল 147টা পোষ্টৰ কাৰণে কম্পিট কৰিব পাৰিব 38টা তেওঁলোকৰ কাৰণে এক্সক্লুচিভলি ৰিজাৰ্ভ থাকিব কিন্তু আপোনালোকে বহুত বেছি ডিছএডভান্টেজত আছে চ' সেইটো কাৰণে আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব ইয়াতে মাৰ্কছ বহুত আহিব মই কাট অফ ট্ৰেণ্ডটো আপোনালোকক যেতিয়া দেখুৱাম তেতিয়া কম কয় এইবিলাক ফেক্ট হয় আৰু মই জাষ্ট ফেক্টবিলাক শ্বেয়াৰ কৰি আছোঁ যাতে আপোনালোকে ভুল ধাৰণা লৈ নাথাকে যে ইমান পোষ্ট আছে আৰামছে পাই যাম তেনেকুৱা নহয় আপোনালোকে মানে এক্সেপশ্যনলি বহুত হাই মাৰ্কছ স্ক'ৰ কৰিব লাগিব তেতিয়া পাব বাকী ৰিজাৰ্ভ কেটেগৰীখিনিৰ কিন্তু নিজৰ ৰিজাৰ্ভ পোষ্টখিনিৰ বাহিৰেও আকৌ আপোনালোকৰ যোনখিনি অ'পেন কেটেগৰী পোষ্ট আছে সেইখিনিও পাই যাব দুইটা এড হৈ পেলাই যিমান হ'ব সেইখিনি অল টোটেল মিলাইহে তেওঁলোকে কম্পিট কৰিব লাগিব কিন্তু আপোনালোকৰ কাৰণে আকৌ বহুত কমি যায় পোষ্ট চ' হাৰ্ডলি 40জনমান জেনেৰেল মেল মানে যোনখিনি অৰিজিনেল জেনেৰেল মেল তেওঁলোকে ইয়াতে পাব বাকীখিনি ৰিজাৰ্ভ কেটেগৰীৰ পৰা যদিহে আপোনালোকে বেছি মাৰ্কছ পায় তেতিয়াহ'লে অ'পেন কেটেগৰীলৈ আহি যাব সেইটো অ'পেন কেটেগৰীটো যিহেতু আনৰিজাৰ্ভ হয় সকলোৰে কাৰণে অ'পেন চ' সেইটো কাৰণে সেই চিষ্টেমটো আছে ঠিক আছে চ' আপোনালোকে এইখিনি বস্তু বুজি লওক চ' ইয়াতে যদি আমাৰ যদি চিষ্টেমটোত আৰু অকণমান যদি ইম্প্ৰুভ কৰি পেলাই ইণ্ডিয়াত ধৰক কাৰোবাৰ যদি ধৰক ফাইনেন্সিয়েলি যদি ষ্ট্ৰং আছে তেতিয়াহ'লে তেওঁলোকক যদি ফাইনেন্সিয়েলি ষ্ট্ৰং হ'লে ইয়াত যেনেকৈ আপগ্ৰেড হ'ব পাৰে জেনেৰেল কেটেগৰীলৈ ইয়াতে চাকৰি তাকৰিৰ ক্ষেত্ৰত চ' তেনেকৈ যদি আমাৰ সমাজ ব্যৱস্থাটো তেনেকুৱা হ'লহেঁতেন যে ধনী হোৱাৰ লগে লগে জেনেৰেল কেটেগৰীলৈ আপগ্ৰেড হ'ব পাৰিলেহেঁতেন তেতিয়া আমাৰ হয়তো যোনখিনি অৰিজিনেলি যোনখিনি ৰিজাৰ্ভেশ্যন লাগে তেওঁলোকে বেছি বেনিফিট হ'লহেঁতেন কিন্তু এতিয়া ধৰক ধনী দুখীয়া চব মিলাই মেলি ৰিজাৰ্ভেশ্যন হয় চ' সেইটো কাৰণে বহুতখিনি হয়তো পাবলগীয়াখিনি নাপায়গৈ গৈ পেলাই ৰিজাৰ্ভেশ্যন কাৰণ ৰিজাৰ্ভ পষ্টবিলাক হয়তো ৰিজাৰ্ভেশ্যন ৰিজাৰ্ভ কেটেগৰীৰ কিছুমান ধনী বা ফাইনেন্সিয়েলি ৱেল অফ ফেমিলিৰ বা বিলং কৰা কেণ্ডিডেটছে হয়তো লৈ ল'ব পাৰে তেতিয়া যোনখিনি দৰকাৰ পৰে যিসকলক চাকৰি বহুত বেছি দৰকাৰ যিসকল একেবাৰে অৱস্থা বেয়া ঘৰৰ তেওঁলোকে হয়তো বঞ্চিত হ'ব পাৰে চ' এইখিনি বস্তু অলপ চেঞ্জ কৰাটো দৰকাৰ আৰু ইণ্ডিয়াত মই সেইটো ভাবোঁ আৰু মোৰ ফালৰ পৰা বাকী আপোনালোকৰ কাৰো প্ৰতি কোনো হেট্ৰেড ভাৰ্ব নাই মই জাষ্ট আপোনালোকৰ প্ৰেক্টিকেলি কি হ'ব লাগে মই নিজৰ মতামতটোহে দিছোঁ কোনেও যাতে মোক বেয়া নাপায় আৰু আপোনালোকৰ নিজৰ মতামতো ইয়াতে জনাব বাকী এতিয়া আমি কাট অফৰ কি বুলি কয় যোনটো কাট অফৰ ট্ৰেণ্ড সেইটো এবাৰ চাই লওঁ 2021ৰ কথা নকওঁ 2021ত আপোনালোকৰ প্ৰিলিমছৰ এক্সাম পেটাৰ্ণ চেঞ্জ হৈছিল যদিও CSET ইণ্ট্ৰডিউচ কৰিছিলে ঠিক আছে এক্সাম পেটাৰ্ণ মেইনছৰো চেঞ্জ হৈছিলে কিন্তু তেতিয়া মেইনছত অপশ্যনেল ছাবজেক্ট আছিলে আৰু CSET ইণ্ট্ৰডিউচ কৰাৰ পিছতো GS 1খন পেপাৰখন তেতিয়া ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ বহুত বেছি অহা নাছিলে ঠিক আছে চ' সেইটো কাৰণে সেইবাৰ কাট অফ 123.5 গৈছিলে জেনেৰেলৰ চ' সেইখন পেপাৰ কম্পেয়াৰ কৰি লাভ নাই লাষ্ট 2 ইয়াৰ্ছত 2022 আৰু 2023ত GS পেপাৰ এক্সেপশ্যনলি টান আহিছে UPSC লেভেলৰ UPSC লেভেল বুলিয়ে ক'ম ঠিক আছে UPSCৰ লগত ইকুইভেলেণ্ট লেভেলৰে আহিছে চ' UPSC টান বুলি কোনো পধ্যে নকওঁ APSCতকৈ চ' UPSC আৰু APSC একেই লেভেল ষ্টেণ্ডাৰ্ড সমানে ঠিক আছে আপোনালোকে UPSC পেপাৰো চাব ঠিক আছে একেই টাইপৰে লেভেলৰে আহিছে আৰু ইয়াতে সেইটো কাৰণে আপোনালোকৰ ইয়াতে কাট অফবিলাক যদি আপোনালোকে চাই 2022ৰ কাট অফসমূহ কি বুলি কয় প্ৰিলিমিনেৰী কম্বাইণ্ড কম্পিটিটিভ
প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2020 যোনখিনি কাট অফ আছিলে অপেন কেটেগৰী মেলৰ কাৰণে 74.5 ফিমেলৰ কাৰণে 71 OBC MOBC মেলৰ ফিমেলৰ 54.5 আছিলে SC মেল ফিমেল 50.5 ST প্লেইনছ 49.5 আৰু ST হিলছ 38.5 ঠিক আছে চ' কাট অফৰ ট্ৰেণ্ডটো এনেকুৱা কেটেগৰী ৱাইজ চ' আপোনালোকে নিজে ডিচাইড কৰক ইয়াতে আপোনালোকে কোনে কিমান এফৰ্ট দিব লাগিব এফৰ্টটো সকলোৱে দিব লাগিব কাৰণ ৰিজাৰ্ভ কেটেগৰী হ'লেও আপোনালোকক যদি কেনেবাকৈ যদি ৰিজাৰ্ভ কেটেগৰীত বহুত বেছি এক্সেপশ্যনেলি কম মাৰ্ক পায় আপোনালোকে কাট অফত যদি নাথাকে এতিয়া ছাপ'জ ST হিলছৰ কাৰণে 200ৰ ভিতৰত কাট অফ 38.5 আছিলে অনলি 38.5 বহুত কম মাৰ্কছে চাব গ'লে সেইটো জাষ্ট 19% নম্বৰ ঠিক আছে কলেজ স্কুলততো 30% মাৰ্কছ মিনিমাম লাগে বা 40% মাৰ্কছ লাগে পাছ মাৰ্ক ইয়াতে সেইটো পাছ মাৰ্কো মানে নহয় কাট অফটো কিন্তু ইয়াতকৈও যদি আপোনালোকে কম পায় তেতিয়াহ'লে হয়তো চিলেকশ্যনে নহ'লহেঁতেন ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে 38.5টো কাট অফ মাৰ্কছ কিন্তু তাৰ ওপৰত পালে মানে হয়তো আপোনালোকে অপেন কেটেগৰীত চিলেক্ট হ'ব পাৰে চ' সেইকাৰণে অপেন কেটেগৰী কাট অফ 74.5 মেল ফিমেলৰ ডিফাৰেঞ্চ আছিলে 3.5 মাৰ্কছৰ 71 OBC MOBC 54.5 জেনেৰেলকৈ 20 মাৰ্কছ ডিফাৰেঞ্চ আছে ইয়াতে OBC MOBC অভিয়াছলি 20 মাৰ্কছ ডিফাৰেঞ্চ বহুত বেছি 10টা কুৱেশ্যনৰ ডিফাৰেঞ্চ ইয়াতে দেখা পোৱা যায় আমি SCৰ কাৰণে 50.5 SC আৰু OBC অলমষ্ট ওচৰা ওচৰিকৈ থাকে 4 মাৰ্কছৰ ডিফাৰেঞ্চ ST হিলছ 49.5 ST হিলছ SC OBC গোটেইকেইটা অলমষ্ট ওচৰা ওচৰিকৈ আছে 2-3 মাৰ্কছৰ ডিফাৰেঞ্চ আছে ইয়াতে ST হিলছৰ আকৌ আৰু অলপ কম 38.5 মাৰ্কছ ইয়াতে আছিলে 2022 ঠিক আছে চ' বাকী আৰু যদি 2023 যদি প্ৰিলিমিনাৰীৰ কথা কওঁ ইয়াতে মেইনছৰ মাৰ্কছো দি আছে মেইনছৰ মাৰ্কছো ইগন'ৰ কৰক এতিয়া মেইনছত মাথা মাৰি লাভ নাই প্ৰথমতে প্ৰিলিমছটো চাই লওক ইয়াতে প্ৰিলিমছত অপেন কেটেগৰী মেলৰ আছিলে 95 ফিমেলৰ আছে 90 চ' মেলখিনিৰ কাট অফ মাৰ্কছ আছিলে অপেন কেটেগৰী 95 ঠিক আছে ফিমেলখিনিৰ আছিলে 90 ঠিক আছে 5 মাৰ্কছ ডিফাৰেঞ্চ আছে OBC MOBCৰ আকৌ 80 মাৰ্কছ আছিলে মেলখিনিৰ ফিমেলখিনিৰ 79.5 ঠিক আছে চ' OBCখিনিৰ আকৌ 10 মাৰ্কছ 15 মাৰ্কছমান ডিফাৰেঞ্চ ইয়াতে দেখা পোৱা গৈছে মৰাণ আৰু মটকৰ কাৰণে OBC MOBCত হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যন আছে তেওঁলোকৰ চ' তেওঁলোকৰ আকৌ কাট অফ আছিলে মৰাণৰ কাৰণে 66 মটকৰ কাৰণে 79 ঠিক আছে তাৰপিছত SCৰ মেলৰ 74.5 আৰু SC ফিমেলৰ 74.50 ঠিক আছে চ' এইখিনি আছিলে SCৰ মেল ফিমেল সমানে আছিলে ST হিলছৰ মেল ফিমেল সমান 75.50 75.50 ইয়াতে যদি দেখে ST হিলছৰ আকৌ SCতকৈ কাট অফ বেছিয়ে গৈছিলে 1 নম্বৰ ST হিলছৰ কাট অফ মেল ফিমেলৰ 60.50 60.50 ঠিক আছে এনেকুৱা ধৰণৰকৈ আছিলে ঠিক আছে এইখিনি চ' আপোনালোকে যদি জেনেৰেল কেটেগৰীখিনি চাই তেতিয়াহ'লে জেনেৰেল কেটেগৰী এক্সেপশ্যনলি বেছি মাৰ্কছ স্ক'ৰ কৰিব লাগিব চ' সেইটো কাৰণে আপোনালোকে ভালকৈ পঢ়িব লাগিব এইবাৰ যদি 95 মাৰ্কছ আছিলে এইবাৰ কাট পষ্ট আছিলে 235টা ঠিক আছে আৰু আপোনালোকক এটা কথা কৈ দিছোঁ এটা মই আপোনালোকক অফিচিয়েল ফেক্ট শ্বেয়াৰ কৰিছোঁ যে প্ৰিলিমিনেৰীত আপোনালোকৰ প্ৰিলিমিনেৰীৰ পৰা মেইনছলৈ চিলেক্ট কৰোঁতে যিমান পষ্ট আছে তাৰে 11 to 12 টাইম চিলেক্ট কৰে এজ পাৰ ৰুলছ ঠিক আছে চ' আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টখন দেখিব এডভাৰটাইজমেণ্টখনতে মেনশ্যন আছে 11 to 12 টাইমছ ল'ব চ' 11 টাইম যদি কৰোঁ 262 into 11 যদি কৰোঁ 2882 হয় আৰু 262 into 12 যদি কৰোঁ 3144 হয় ঠিক আছে চ' আপোনালোকে যদি মই মাজৰ ফিগাৰ এটা ধৰোঁ তেতিয়াহ'লে আপোনালোকে যিসকলে প্ৰিলিমিনাৰী দিব এতিয়া প্ৰিলিমিনাৰী এপ্লাই কৰিব 75,000 মান কেণ্ডিডেটছ মিনিমাম হ'ব 70 to 75,000 কেণ্ডিডেটছে এপ্লাই কৰিব তাৰে মাত্ৰ 3,000 প্ৰিলিমছ ক্লিয়াৰ কৰিব বাকী এৰাউণ্ড যদি মই 73,000 বুলি কওঁ 70,000 কেণ্ডিডেটছ প্ৰিলিমিনাৰী ষ্টেজতে আউট হৈ যাব ঠিক আছে তাৰ ভিতৰত প্ৰত্যেক বছৰে 12 পৰা 15,000 কেণ্ডিডেটছে CSET পেপাৰখনত ফেইল কৰে মানে 66 মাৰ্কছ কোৱালিফাইং মাৰ্কছটো স্ক'ৰ কৰিব নোৱাৰে ঠিক আছে 12,000 কেণ্ডিডেটছে যদি CSETতে ফেইল কৰে চ' অভিয়াছলি বহুত ডাঙৰ ফিগাৰ হয় চ' সেইটো কাৰণে আপোনালোকে CSETখনো অলপ ইম্পৰ্টেঞ্চ দিব লাগিব ইয়াতে ঠিক আছে চ' সেইখিনি বস্তু মই ফেক্টখিনি শ্বেয়াৰ কৰিলোঁ এতিয়া 3,000 মান কেণ্ডিডেটছ এইবাৰ যাব প্ৰিলিমিনাৰীৰ পৰা মেইনছলৈ আকৌ মেইনছৰ পৰা ইণ্টাৰভিউলৈ 1:3 ৰেচিছ যাব এটা পষ্টৰ এগেইনষ্টে 3জনকৈ ঠিক আছে বাকীখিনি মই পিছত ক'ম বাৰু মেইনছটো ইণ্টাৰভিউ এতিয়ালৈকে হোৱা নাই চ' প্ৰিলিমিনাৰীটোত বৰ্তমান আমি বেছি ষ্ট্ৰেছ দিব লাগিব চ' সেইটো কাৰণে মই প্ৰিলিমিনাৰীৰ কথা কৈ আছোঁ 3,000 মান কেণ্ডিডেটছ কি বুলি কয় 3,000 মান আপোনালোকৰ কেণ্ডিডেটছ প্ৰিলিমিনাৰীত চিলেক্ট হ'ব চ' তেনেকৈ যাব চ' এতিয়া প্ৰথমটোত যোনটো কাট অফ 74.5 আছিলে জেনেৰেল কেটেগৰী অপেন কেটেগৰী সেইবাৰ আকৌ পষ্ট 913টা মান আছিলে পষ্ট চ' তাৰ এগেইনষ্টে 10,000 মান কেণ্ডিডেট চিলেক্ট কৰে 10,000তকৈ বেছি কেণ্ডিডেট চিলেক্ট কৰিছিলে ঠিক আছে চ' সেইটো কাৰণে কাট অফ অলপ কম গৈছিলে তাৰ পিছৰবাৰ আকৌ আপোনালোকৰ 235টা পষ্ট আছিলে চ' 2,800 মান কেণ্ডিডেট চিলেক্ট কৰিছিলে চ' সেইটো কাৰণে কাট অফ অলপ হাই গ'ল এইবাৰো ঠিক তেনেধৰণে 3,000 কেণ্ডিডেট চিলেক্ট কৰিব হয়তো 95 আছে অপেন কেটেগৰী কাট অফ এইবাৰ হয়তো 92 মান কাট অফ যাব 90 to 93 কাট অফ যাব কাট অফৰ ট্ৰেণ্ডটো ক'ব নোৱাৰি ঠিক আছে চ' পষ্ট বেছি থাকিলেও কম থাকিলেও কাট অফৰ ট্ৰেণ্ডটো ক'ব নোৱাৰি কাৰণ এক্সামৰ পেপাৰৰ ষ্টেণ্ডাৰ্ড কেনেকুৱা হয় ডিফিকাল্টি লেভেল কেনেকুৱা হয়
কিমান ষ্টুডেণ্টে তাত এপিয়াৰ হৈছে, কাৰ কেনেকুৱা পাৰফৰ্মেঞ্চ হৈছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব, ঠিক আছে। সেইকাৰণে কাট অফৰ ট্ৰেণ্ডটো তেনেকৈ প্ৰিভিয়াছ কাট অফ ট্ৰেণ্ডবিলাক চাই পেলাইও ডাইৰেক্টলি ক'ব নোৱাৰোঁ, কিন্তু মই যদি কওঁ এইবাৰ কাট অফ জেনেৰেলৰ 90 to 95ৰ ভিতৰত থাকিব যদি এইটো ট্ৰেণ্ড চাওঁ। কিন্তু এতিয়া চাব লাগিব, তেনেকৈ মুখেৰে কৈ দিলেওতো নহ'ব কথাটো, সেইটো প্ৰেক্টিকেল নহ'ব। মুখেৰে কৈ দিলে বস্তুটো আপোনালোকে পৰীক্ষা দিয়াৰ পিছতে সেইখিনি বস্তু এনালাইচিছ কৰিব লাগিব, চবৰ পৰা ডাটা কালেক্ট কৰি, তাৰপিছতে কাট অফৰ কথা হ'ব। এতিয়া জাষ্ট মই আপোনালোকক জাষ্ট ট্ৰেণ্ডটো এবাৰ দেখাই দিলোঁ যে কেনেকুৱা হ'ব পাৰে, ঠিক আছে। চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰক, গোটেইকেইটা কেটেগৰী ভালকৈ প্ৰিপেৰেশ্যন কৰক। আই ন' আপোনালোকৰ যিখিনি ৰিজাৰ্ভ আছে তেওঁলোকৰ মাৰ্কছ কম দৰকাৰ পৰিছে, কিন্তু হ'লেও আপোনালোকৰ মাৰ্কছ কম আছে বুলিয়ে আপোনালোকে নপঢ়াকৈ নাথাকিব, কাৰণ কেতিয়াবা মাৰ্কছ এক্সেপশ্যনলি বেছি যাবগৈ পাৰে। চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেয়াৰ হৈ থকা উচিত। আৰু মাৰ্কছ বেছি পালে আপোনালোকৰ একো লছ নাই, জেনেৰেল কেটেগৰীত সোমাই যাব, ঠিক আছে। চ' তেনেকুৱা ধৰণৰ কথা। চ' সেইটো কাৰণে মই কৈছোঁ। আৰু বাকী যিসকল জেনেৰেল মেল ফিমেল আছে তেওঁলোকে অবভিয়াছলি অলপ বেছিকৈ ষ্ট্ৰেছ দিব লাগিব, কাৰণ আপোনালোকৰ পষ্ট যিমান দেখিছে সিমানটো নহয়গৈ। পাছত গৈ পেলাই জেনুইনলি আপোনালোকে যদি জেনুইন জেনেৰেল কেণ্ডিডেটছখিনি যোনখিনি অৰিজিনেল জেনেৰেল কেণ্ডিডেটছ তেওঁলোকৰ কাৰণে বহুত কমেই থাকেগৈ। চ' সেইটো কাৰণে আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি পেলাই পৰীক্ষাটো এটেম্প কৰিব, ঠিক আছে। চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। বাকী আই হোপ আপোনালোকে অলপ গম পালে বস্তুখিনি। আৰু লগতে আপোনালোকে যদি APSCৰ কাৰণে জেনুইনলি প্ৰিপেৰেশ্যন কৰি আছে, তেনেহ'লে এডভেট আইএছৰ ফালৰ পৰা কিছুমান কোৰ্চেছ এভেইলেবল আছে, লাইক ফাউণ্ডেশ্যন বেটছ আছে, অসমীয়া আৰু ইংলিছ দুইটা মাধ্যমতে এভেইলেবল আছে। আৰু আপোনালোকে এই কোডটো ইউজ কৰিব, অনুৰাগ ছাৰ 20, এই কোডটো ইউজ কৰিলে ফ্লেট 20% ডিছকাউণ্ট পাব গোটেইকেইটা কোৰ্চত। আৰু তেওঁলোকৰ ফোন নম্বৰো দি আছে 9101954928, এইটো ফোন নম্বৰত কণ্টেক্ট কৰিব পাৰে। প্ৰিলিমছ ক্ৰেছ কোৰ্চ এভেইলেবল আছে, তাতো আপোনালোকে অনুৰাগ ছাৰ 20 কোডটো ইউজ কৰি 20% ডিছকাউণ্ট পাব, কণ্টেক্ট নম্বৰ দিয়া আছে। ছেল্ফ ষ্টাডি উইথ এডভেট আইএছতো আপোনালোকে ছেল্ফ ষ্টাডিৰ মেটেৰিয়েলছ পাই যাব APSC প্ৰিলিমিনেৰী মেইনছৰ কাৰণে, তাতো আপোনালোকে অনুৰাগ ছাৰ 20 কোডটো ইউজ কৰিলে মানে 20% ডিছকাউণ্ট পাই যাব। তাৰপিছত এডভেট আইএছৰ APSC আৰু UPSC অসমীয়া আৰু ইংলিছ মাধ্যমৰ মেটেৰিয়েলছ এভেইলেবল আছে, তাতো আপোনালোকে অনুৰাগ ছাৰ 20 মোৰ নামৰ কোডটো ইউজ কৰিলে মানে 20% অফ পাই যাব। আৰু প্ৰিলিমিনেৰী টেষ্ট চিৰিজ প্ৰগ্ৰেমটোত আপোনালোকে GS প্লাছ CSET পাই যাব, তাতে 20% অফ পাই যাব। অনুৰাগ ছাৰ 20 টোটেল টেষ্ট 30টা থাকিব তাতে। আৰু মেইনছ টেষ্ট চিৰিজ প্ৰগ্ৰেমটোত আপোনালোকে অসমীয়া মাধ্যম আৰু ইংলিছ মাধ্যম দুইটাতে থাকিব। প্ৰিলিমিনেৰীত আপোনালোকে কুৱেশ্যন পেপাৰ ইংলিছতে থাকিব, মেইনছত কুৱেশ্যন পেপাৰ ইংলিছত থাকিলেও অসমীয়াত আপোনালোকে এনচাৰ্ছ লিখিব পাৰিব, তাতো 20% অফ পাই যাব মোৰ যদি কোডটো ইউজ কৰে। আৰু এইখিনি কথা মই আপোনালোকক ভিডিঅ' ডেছক্ৰিপশ্যনত মই আপোনালোকক কোৰ্চৰ লিংক, ঠিক আছে, গুগল ফৰ্মৰ লিংক, লগতে কি বুলি কয় যোনটো আপোনালোকৰ ফ্লেট 20% ডিছকাউণ্ট পাব কোডটো মেনশ্যন কৰি দিছোঁ, ভিডিঅ' ডেছক্ৰিপশ্যনটো চাব। আৰু লগতে এডভাৰটাইজৰ মই কি বুলি কয় এপবিলাকৰ লিংকো দি দিছোঁ। আপোনালোকৰ এণ্ড্ৰইডে হওক বা আইফোনে ইউজ কৰক, চবতে এপ এভেইলেবল আছে তেওঁলোকৰ। চ' আপোনালোকে ডাউনলোড কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনটো চেক কৰক, তাতে পাই যাব এইখিনি ডিটেইলছ। আৰু লগতে আপোনালোকে যদি বাকী আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেনেহ'লে মই কমেণ্ট ছেকশ্যনত এই কোৰ্চবিলাকৰ কথা এবাৰ লিংক কৰি দিম, কমেণ্ট ছেকশ্যনত মই পিন কৰি দিম। কমেণ্ট ছেকশ্যনটো চেক কৰিলে একদম প্ৰথম কমেণ্টটো পিন কৰি দিম, তাতে আপোনালোকে পাই যাব। APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ জেনেৰেল ষ্টাডিজৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 150 ৰুপিছত, MCQ ফৰ্মেটত আছে। APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ জেনেৰেল ষ্টাডিজৰ ফুল কোৰ্চ এভেইলেবল আছে 150ত। APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 175ত। DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত। DME গ্ৰেড 3 নন টেকনিকেলৰ যদি কোনোবাই মক টেষ্ট চিৰিজ লয় 90 ৰুপিছত এভেইলেবল আছে। আৰু DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ মক টেষ্ট চিৰিজ যদি লয় 400 ৰুপিছত এভেইলেবল আছে। APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ AEGCLৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰৰ ওপৰত 375ত। আৰু একাউণ্টেঞ্চি কোনোবাই কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে যদি এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম, তাতে 3000 মান MCQs পাই যাব। আৰু APSC AO AEGCLৰ টেষ্ট চিৰিজ এভেইলেবল আছে এডভেট আইএছৰ ফালৰ পৰা 999 ৰুপিছত, তাতে জেনেৰেল ষ্টাডিজ, জেনেৰেল নলেজ, তাৰপিছত জেনেৰেল মেথমেটিক্স ডেছক্ৰিপটিভ আৰু একাউণ্টেঞ্চি ষ্টেটিষ্টিক্স মেথমেটিক্স কোৰ্চ ছাবজেক্টসমূহ ইয়াতে পাই যাব। APSC CCৰ প্ৰিলিমিনেৰী ক্ৰেছ কোৰ্চো আগবঢ়োৱা আছে এডভেট আইএছৰ ফালৰ পৰা, মই আপোনালোকক অলপ আগতে ক'লোঁ। প্ৰিলিমিনেৰী টেষ্ট চিৰিজ প্ৰগ্ৰেমো আছে এডভেট আইএছৰ ফালৰ পৰা। APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত। আছাম পুলিচ কনিষ্টবল আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত। APSC ষ্টেনগ্ৰাফাৰ গ্ৰেড 2ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 275ত। উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত। আৰু কোৰ্চবিলাকত কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে লাইফ টাইম পাই থাকিব মোৰ পৰা কোৰ্চ ল'লে। এতিয়া বৰ্তমান 2024 ফুল ইয়েৰ আৰু 2025ৰ জানুৱাৰী ফেব্ৰুৱাৰী কভাৰ কৰা হৈছে। মাৰ্চ মাহটো কমপ্লিট হোৱাৰ পিছত এপ্ৰিলত আপোনালোকে মাৰ্চ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব। তাৰ কাৰণে এটা হোৱাটছএপত প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল। চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851। আপোনালোকক কোনটো কোৰ্চ লাগে, কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী
এই কোৰ্চখিনি মই কমেণ্ট ছেকশ্যনত পিন কৰি দিম আৰু লগতে এডভাৰটাইজৰ যোনখিনি মেটেৰিয়েলছ আছে সেইখিনিৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব দুইটাতে আপোনালোকে বস্তুখিনি পাই যাব ঠিক আছে চ' আপোনালোকে এবাৰ চেক কৰক ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন লগতে মই APSC CC 2024 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ডেট ভৱিষ্যতে এনেকুৱা কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় আৰু বাকী আগতে মোৰ পৰা যদি কোনোবাই কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু দুটা তিনিটা কোৰ্চ ল'লে প্ৰাইচটো অভিয়াছলি কমি যাব চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম